গাইজ পুৱাই পুৱাই ফুল তুলবা নহয়, পুৱাই পুৱাই হাতী চাব ওলবা লাগে। কিয় জানেনে? এই ৰাতিপুৱা 6টা হাতী একেলগে পাৰ হৈছে বেৰা ভাঙিকে। কালি বোলে কাৰোবাৰ ঘৰ ভাঙিছে। মানে আমাৰ এইকেইদিন পুৰা হাতী আহি আছে বল ফিল্ডত। 9টা আছে, 3টা ক'তবা আছে নাজানো। এতিয়া পুৰা আমাৰ ইয়াতে 7টা আছে। যিটা মানে 2টা ওপৰত উঠিলা, যি জোৰে তাৰ পাছত এটা লাহে লাহে আহিছে, মানুহ চবফালে পলাইছে। সেইকাৰণে ৰাতি পুৱাই পুৱাই ফুল তুলবা নহয়, আমাৰ ফালে আহিব, পুৱাই পুৱাই হাতী চাব। একদম পাব গধূলি 7টাৰ পৰা একদম ৰাতিপুৱা 6টা লাগি আপোনালোকে হাতী দেখা পাব। আহক হাতী চাওক সহৰত থমুকী অঞ্চলত। বাৰু এনেই আপোনালোকে ভালে আছে নহয়? মানে আজি মোৰ এইটো প্ৰথম শ্বৰ্ট ব্লগ টাইপৰ দিছোঁ মোৰ ভিডিঅ'টো। চাওক বাৰু মই মানে আজি হাতীৰ ওপৰত ভিডিঅ' বনাইছোঁ আৰু নতুন মানে ব্লগ বনাই আছিলোঁ, নতুন ভিডিঅ' মানে বনাই আছোঁ না। পূৰা হাতীকেইটা যি ওখ না দেখিলে আপুনি থৰ লাগি যাব। মই এইখিনি থাকোঁ, হাতীকেইটা মানে তাত থাকে। মানে বুজি নাপাওঁ মানে কি মানে হাতীকেইটা চুপ চাপ যাব দিব লাগে, কিন্তু মানুহ খাই অহাৰ লগে লগে পেপে ধুংটাং বজা। মানে হাতী কোফালে যায়, ইফালে যাব না ইফালে যাব, মানে বুজি পোৱা নাই। জানে না হাতীকেইটাও যে ইহঁতক কোন না কৰিলে কিবা, সেইকাৰণে নিজক দিব লাগে। আজিকালি এইখিনিতো মানুহৰ হাতীৰ মঞ্চত সংঘাত হৈ থাকে। হাতীক কোনো একো কৰিব নালাগে, যেনেকৈ আছে এনেকৈ যাব। মানে মানুহ হাতী আহিলে মানুহৰ উৎপাতটো বেছি বাঢ়ে আমাৰ ইয়াত। কামৰূপটো বেছি ইয়াত, মানে বুজি নাপায় না। যিদিনাখন পেলিব সেইদিনাখন গম পাব। আজিলৈ ইমানতে আহিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। গুড বাই, টাটা বাই বাই। হে গাইছ, এইটো চাব পাৰে, এটা হাতী পূৰা মজাকৈ আহিছে। চাওক পূৰা 6টা, মই পূৰা জুম কৰি দেখাই দিছোঁ। এইটো চিধা ঘৰত যা। ৰাতিপুৱা ওলাইছে দেই, নাপায়। এইবিলাক কেনেকৈ ভাঙি অৱস্থা নোহোৱা কৰিছে, সঁচা অৱস্থাই নাই। ৰাতিপুৱাৰ লগে লগে এইটো চাইডেদি উঠি এইখন বল ফিল্ডৰ মাজেদি পূৰা পাৰ হৈ যায়, পূৰা দবাই যায়। বলক মই হাতী চাব গৈ আছোঁ, মানে কেনেকৈ অৱস্থা কৰিছে বলক দেখাই আছোঁচোন। লক্ষ্য কৰক, এই খোজকেইটা চাওক, পূৰা মজা টাইপৰ আছে ন। পূৰা হাতীৰ খোজ পূৰা কেনেকৈ তাগ্ৰা মাল। এইটো চাইডে আছে, এইটো চাইডে বৰ্তমান আছে ৰাস্তাৰ মাজত। অংক পাতিৰ মাজত মানে বহি আছোঁ এতিয়া। কমচে কম 6টা বজাৰ লগে লগে 6টা বজাত এনেকৈ কিছুমান মানে চুতীয়া মানুহ আছে, ইফালে বাজানে সিফালে বাজানে, মানে হাতীকেইটা মানে চবেই খেদি। এইটো হৈছে নিজ চহৰৰ পৰা খেদি লৈ পাহাৰত দিছে। মানে আমাৰ শান্তি নোহোৱা হৈছে। মানে এই মানুহমখা মানে কি ক'ব, মানে এই মাথাটো নাই না। ইফালে এই এটাই কি বোলে মানে চাওক কিন্তু এটা জন্তু, মানে যাতে সিহঁতক যদি একো ডিষ্টাৰ্ব নিদিয়ে, আপোনালোকে একো ডিষ্টাৰ্ব নিদিয়ে। মানে মানুহ সদায় বুজি নাজানে, মানুহবিলাকে ডিষ্টাৰ্ব দিয়ে সেইকাৰণে অনিষ্ট কৰে নাই। আগতে কাৰ কিবা ৰাস্তা মানে ধান হৈছে, তাতে আপোনালোকেও হাতীক নজকাই প্লিজ এনেকুৱা নকৰে, নিঃশব্দকৈ যাব দিয়ে। মোৰ ৰিকুৱেষ্ট দেই, মোক ৰিকুৱেষ্ট কৰিছোঁ। মানে মই হাতীত থাকিব পৰা নাই, মানে ইমান ঠাণ্ডাৰ মাজতে হাতী ৰাতি আৰু গধূলি মানে মোবাইল চাবই নোৱাৰোঁ। এইফালে পেপে মানে এইবোৰ বজাই দিয়ে, মই দেখাইছোঁ কোনফালে বজাই কোনফালে আহে। এইবিলাক চাওক, পিছফালে ঘৰত বাপা উৎপাতটো বেছি, মানে উৎপাতটো বেছি হয়। দেখাই আছোঁ আজি কোফালেদি মাল কেইটা মানে উঠিছে দেখাইছোঁ। বৰক মোৰ লগত থাকক। ৰাতিপুৱা ইফালে যায়, কেতিয়াবা এইটো চাইডেদি যায় এনেকৈ উঠিকে। এইবাৰ মাৰিকিটো বেকা কৰি থৈ গৈছে, নাই মোক যাবা নিদিবি। সেইফালে কালিৰ পৰা খেদি আহিছে, মই দেখাই আছোঁ আপুনি ৰাস্তাখিনিত। বহুত ঠাণ্ডা দি আছে না এইফালে আজিকালি। দাউৰি আছে, ইয়াকো নহ'লে পিলিলা হয় আজি। খাতৰনাক ঠাণ্ডা। চুতীয়া মানুহ মখা বম চুতীয়া ইয়াত। ইফালেদি উঠিছে আজি, এইটো চাইডেদি বম খাতৰনাক খোজ আছে। জাংৰৰ পিঠিত উঠিবা এতিয়া, আছে নাইবা 6টাটো। চব জংঘল এইখিনি এতিয়া বান্দৰ এইখিনিতে উঠিছিল। পূৰা 6টা হাতী একেলগে, ভাবক মানুহৰ পেটত যদি এটা খোজ পৰে কি হৈ যাব। এনেকৈ যায় এনেকৈ যায়। মই এতিয়া যিখিনি মানুহ খাৰা আছোঁ, এইখিনি দেখিছে নাই, এইটো চাইডেদি পূৰা উঠি গৈছিল 6টা হাতী। বৰ্তমান চাগে এতিয়া ওপৰতে আছে। মানুহ যদি কোনোবা যাব পাৰে। আৰু সেইদিনাখনো মই যাই কটলা বহু চাব যায় লগৰ কেইটাৰ লগত, হাতী দৌৰা খাই আহিছোঁ। পূৰা এইটো চাইডেদি আছে ওপৰত উঠি।
মই খোজকাঢ়ি দেখাইছোঁ কিমান ডাঙৰ ডাঙৰ খোজ হাতীৰ চাবলৈ দেখাই আছোঁ ৰ'ব। মই যি বৰ্তমান যি আছোঁ এইকেইটা চাওক দেখিছে না এইখিনি চাইডৰ পৰা এটা খোজ খোজ আৰু খাতৰা মাল খোজকেইটা দেখাইছোঁ আপোনালোকক মালৰ খোজকেইটা। এইটো বৰ্তমান এইটো দেখিবলৈ পাইছে না এইটো চাইড কেমেৰা এইকেইটা চাইডেদি হাতীকেইটা উঠে এইখিনি আছে। তাৰপিছত এইফালে চাওক এইকেইটা দেখিছে না এইকেইটা পুৰা ডাঙৰ খোজ। সেইকাৰণে মই কৈছোঁ হাতীক যাতে একো মানে নেখেদে ডিষ্টাৰ্ব যে সিহঁতৰ ৰাস্তাদি সিন্ধে যাব আৰু জানে সিহঁতে কাক কইনা কৰিবলৈ কাম ভাল লাগে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ।